এটা গোলাঘাট আৱৰ্ত ভৱন যিটো পথ আছিলে, পথটো প্ৰায় 3 মাহ ধৰি এনেকে বিকল হৈ পৰি আছে। কেইবাবাৰো আমি মন্দিৰ আছে, ভুৱন মোহন মন্দিৰ আছে, ইফালে স্কুল আছে 3খন, কমাৰবন্ধা মহাবিদ্যালয় আছে, কেইবা জেগালৈ মানুহ যাব লাগে। যিহেতু ল'ৰা ছোৱালীবিলাক স্কুললৈ নিয়ে বহুত গাঁত আৰু বৰষুণ দিয়াৰ লগে লগে যথেষ্ট পানী হৈ যায়। গতিকে PWD অফিচত আমি কেইবাবাৰ দৰখাস্ত দিলোঁ, কিন্তু সিহঁতি কাগজখন লয় আৰু তলত থৈ দিয়ে। তলত থৈ দিলেতো কাম নহ'ব নহয়। আৰু যিজন বিধায়ক, দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালী, তেখেতকতো ইয়াৰ ৰাইজে দেখিয়ে পোৱা নাই। কেতিয়া কি হ'ল কি নাই। আগতে মৃণালদা থাকোঁতে ৰাস্তাটো এবাৰ ঠিক কৰি দিছিলে, কিন্তু তেতিয়া অকল টেপিং কৰিলে। টেপিং কৰাৰ কাৰণে অলপ সমান হ'ল, সমান হোৱাৰ কাৰণে গাঁতখিনি পুতিলে, পুতাৰ পাছত আৰু আকৌ লগালগ গাঁত হৈ গ'ল। গতিকে এইটো ৰাস্তাত যোৰহাটলৈ এম্বুলেঞ্চবিলাক গৈ থাকে, আৰু আমাৰ ইয়াৰো যিবিলাক পেচেণ্ট আছে বাগানৰ, সেইবিলাকো যাবলৈ অসুবিধা হয়, যথেষ্ট দিগদাৰ হৈছে। গতিকে আপোনালোকে অনতিপলমে কিবা এটা চিন্তা কৰে যেন। আৰু দূৰত্বটো হয় এইটো মিনিমাম দুটিৰাম চাৰিআলিৰ পৰা কমাৰবন্ধা মহাবিদ্যালয় যোৰহাট সংযোগী পথলৈকে মাত্ৰ 5 কিলোমিটাৰ পথ। 5 কিলোমিটাৰ অতি জৰাজীৰ্ণ হৈ আছে। গতিকে চৰকাৰেও আৰু অনতিপলমে কিবা এটা, বিধায়কজনেও যাতে আমাৰ ইয়াত অলপ আহি কৰি চাই কৰি যায়হি। হয়, এই যিটো গোলাঘাটৰ পৰা যিটো আৱৰ্ত ভৱন পথ আহি পেলানি দক্ষিণিঙা ৰাস্তাটোত লাগিছে, এইটো এটা বিশেষকৈ এটা মেইন ৰাস্তা হৈ পৰিছে। এইফালে দিয়ে হস্পিটেলৰ পৰা যিখিনি পেচেণ্ট যোৰহাট চিভিললৈ এই ৰাস্তাটোৱে অনা নিয়া কৰে। কিন্তু কথা হ'ল কি, গোলাঘাটৰ যিটো সীমা, গোলাঘাট সমষ্টি, সেইখিনিলৈকে ৰাস্তা সুন্দৰকৈ বনোৱা হ'ল। কিন্তু এই খুমটাই সমষ্টিত, আগত খুমটাই সমষ্টি আছিলে আমাৰ, এই খুমটাই সমষ্টিৰ যি চোৱা আমাৰ ৰাস্তা, এই ৰাস্তাটো কোনোমতে আমাৰ ইয়াত মেৰামতি নহ'ল। আজি আহি এই ৰাস্তাটো এনেকুৱা এটা অৱস্থা হৈছে, তাত মানুহ খোজকাঢ়ি যোৱাৰো অসম্ভৱ হৈছে। চাৰিওফালে দ গাঁত, আৰু এনে ভালেমানকেইখন গাড়ীও এক্সিডেণ্ট হৈছে এনেকুৱা ক্ষেত্ৰত। আৰু আজিলৈকে এই আমাৰ সমষ্টিটো এতিয়া দেৰগাঁও সমষ্টিৰ লগত আমাৰ সংযোজন হ'ল, কিন্তু তাৰ বিধায়িকা আজিলৈকে আমাক দেখা ইয়াত কৰা নাই। কিন্তু এই ৰাস্তাটো অনতিপলমে ভাল হোৱাটো ৰাইজে কামনা কৰিছে। গতিকে এই ৰাস্তাটো দিনক দিনে আৰু বেছি বেয়া লাগে। এতিয়া বিশেষকৈ বাৰিষা আহিছে, বাৰিষাটো এই গাঁতবিলাকত পানীয়ে ভৰ্তি হৈ থকা অৱস্থাত অচিনাকি মানুহ আহি সেই গাঁতত সোমাই আৰু এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে। গতিকে আমি ভাবোঁ যে সোনকালে ৰাস্তাটো বাৰিষা আগে সম্পূৰ্ণ কৰে, তাৰে আমি চৰকাৰৰ ওচৰত কৰি দিব বুলি আমি আশা ৰাখিছোঁ। আগত আমি কেইবাবাৰো কৰা হৈছে, কিন্তু আমি আগৰ বিধায়ককো আমি এইবিলাক জনোৱা হৈছিলে, কিন্তু আজিলৈকে ইয়াৰ কোনো সুব্যৱস্থা লোৱা নহ'ল।